নমস্কাৰ প্ৰবীণলৈ আপোনালোক সকলোকে মই হিমাংশু শইকীয়াই স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ আমি এনালজিৰ ওপৰত, ৱৰ্ড এনালজিৰ ওপৰত। অলৰেডি আমি কেইবাটাও তিনিটা পাৰ্ট অলৰেডি আমি ৱৰ্ড এনালজিৰ ওপৰত কভাৰ কৰিছোঁ আৰু লাষ্টৰ যিটো পাৰ্ট আছিলে পাৰ্ট 3 সেইটোত আমি এনালজিৰ যিবোৰ টপিক থাকে ইম্পৰ্টেণ্ট সেইটোৰ বিষয়ে আলোচনা কৰিছোঁ। আজি আমি ৱৰ্ড এনালজিৰ এটা কুৱেশ্যন পেটাৰ্ণ আমি আজি আলোচনা কৰিব ওলাইছোঁ। ঠিক আছে, আগতেতো আমিতো এনেকুৱা ধৰণৰ পাইছিলোঁ ন, যে ধৰক এনেকুৱা আছে যে A.B এনেকুৱা আছিলে, চি ইয়াত কুৱেশ্যন মাৰ্ক আছে দেই। এইটো ধৰক মই এটা এক্সাম্পল হিচাপে লৈছোঁ। এনেকুৱা আমি এনেকুৱা এইবোৰ দেখিছিলোঁ হয়নে, মাজত এনেকৈ অনুপাতৰ চিন থকা হয়নে। কিন্তু আজি আমি এইটো পেটাৰ্ণ নহয়, আজি ৱৰ্ড এনালজি আমি এটা বেলেগ পেটাৰ্ণ আমি চাব ওলাইছোঁ। গতিকে আহকচোন আমি পোনে পোনে কুৱেশ্যনবোৰলৈ আগবাঢ়োঁ। এতিয়া চাওক, আপোনালোকৰ আগত আমি তিনিটা কুৱেশ্যন আমি আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো পজ কৰি আপোনালোকে নিজাববীয়াকৈ কৰিব চেষ্টা কৰক আৰু ৰিলেশ্যনটো উলিয়াব চেষ্টা কৰক। আমি অলৰেডি আগৰ ভিডিঅ'বোৰত কৈছোঁ যে এটা ৰিলেশ্যন কেনেকৈ উলিওৱা হয়। এতিয়া চাওকচোন, আগতে আমিতো কেনেকুৱা পাইছিলোঁ হয়নে, যে দেখাইছিলোঁ এনেকুৱা পাইছিলোঁ হয়নে। এতিয়া এইটোতো কৰিলোৱে বাৰু। এতিয়া চাওক, এই যিটো পেটাৰ্ণ যে ধৰক ইয়াৰ এটা শব্দৰ ইয়াৰ সৈতে সম্পৰ্ক হৈ আছে, ডাইৰেক্ট দি দিছে, গম পাইছেনে। আমি আগতে এইটো ক'বলগীয়া আছিল যে এইটোৰ সম্পৰ্ক এইটো এনেকৈ আছে। মানে চাওক, আকৌ দেখাই দিছোঁ। আগৰকেইটাত আমি এনেকৈ পাইছিলোঁ যে ইয়াৰ সম্পৰ্কটো ইয়াৰ সৈতে আছে বুলি আমি মুখেৰেহে কৈছিলোঁ, ইয়াত দুটা চিনৰ দ্বাৰা বুজাই থোৱা আছিলে। কিন্তু ইয়াত আমাক ডাইৰেক্টলি লিখিয়ে থোৱা আছে যে এই শব্দটো ইয়াৰ লগত ৰিলেটেড হৈ আছে হয়নে। গতিকে একেদৰে এই শব্দটো তলৰ কোনটোৰ সৈতে ৰিলেট হৈ আছে, ইয়াত ডাইৰেক্টলি দি থোৱা আছে নে নাই হয়নে। ইয়াত ডাইৰেক্টলি যিহেতু দি থোৱা আছে, সেইকাৰণে এই এনালজিৰ এনেকুৱা ধৰণৰ যিটো পেটাৰ্ণ আছে, কুৱেশ্যন পেটাৰ্ণ, এই এনালজিৰ পেটাৰ্ণটোক আমি ডাইৰেক্ট এনালজি বা আমি চিম্পল এনালজি বুলি কওঁ। ঠিক আছে, গতিকে আহক আমি কুৱেশ্যনখিনিলৈ আগবাঢ়োঁ চলিউশ্যনত। এতিয়া চাওক, ফাৰ্ষ্টটো আছে যে টেনিছ ইজ ৰিলেটেড টু কোৰ্ট হয়নে। ইন দ্য ছেম ৱে as boxing is related to সুধিছে ... হয়নে। এতিয়া চাওক, ইয়াৰ আগৰ ভিডিঅ'টোত যদি আপোনালোকে পাৰ্ট 3টো যদি চাইছে, আপোনালোকে গম পাব যে এটা মই তাত টপিক এটা অলৰেডি কভাৰ কৰিছোঁ যে খেলবোৰ, গেমবোৰ ক'ত খেলা হয় হয়নে, এটা টপিকেই আছে। গতিকে সেই টপিকটোৰ ওপৰতে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াত আহি গ'ল। চাওক যে টেনিছ য'ত খেলে তাক কোৰ্ট বুলি কোৱা হয় হয়নে, টেনিছ কোৰ্ট। এটাকে বক্সিং ক'ত খেলে, পুলত খেলে, ৰিঙত খেলে, এৰেনাত খেলে নে কোৰ্চ। এতিয়া চাওক, বক্সিং আমি জানো সদায় ৰিঙত খেলে মানে, বক্সিং ৰিং বুলি নকয় জানো, এনেকৈ 4টা আহি থাকে যে বক্সিং ৰিং। গতিকে আমাৰ 1 নম্বৰ যিটো এনচাৰ আহিব সেইটো হৈছে বি। ঠিক আছে, নেক্সটটো চাওক, নেকলেছ ইজ ৰিলেটেড টু জুৱেলাৰী হয়নে। ইন দ্য ছেম ৱে এজ চাৰ্ট ইজ ৰিলেটেড টু কাৰ সৈতে হ'ব। এতিয়া চাওক, নেকলেছডাল কাৰ সৈতে সম্পৰ্ক আছে, জুৱেলাৰীৰ সৈতে হয়নে। নেকলেছডাল জুৱেলাৰীৰ সৈতে সম্পৰ্ক আছে। এতিয়া চাৰ্টটো কিহৰ সৈতে সম্পৰ্ক থাকিব। এতিয়া চাওক, আপোনালোকে যদি চাব যায় নেকলেছডাল জুৱেলাৰীৰ সৈতে কেনেকৈ সম্পৰ্ক স্থাপন কৰি আছে। এতিয়া চাওক, এই জুৱেলাৰীটো হৈছে এটা গ্ৰুপ হয়, ইয়াৰে ভিতৰত নেকলেছডাল এডাল নহয় জানো, এইটো এটা গ্ৰুপ নহয় জানো। ছেকেণ্ডটো এটা হৈছে গ্ৰুপ কাৰ, ফাৰ্ষ্টৰ হয়নে, যে জুৱেলাৰী বুলি ক'লে তাত আমাৰ নেকলেছডালো সোমাই থাকে। তেন্তে চাৰ্ট বুলি ক'লে আমি কিহৰ গ্ৰুপত চাৰ্ট সোমাই থাকে হয়নে। চাৰ্ট বুলি ক'লে যে ই এনেকুৱা এটা গ্ৰুপ থাকিব যে গ্ৰুপত কিবা এটা এনেকুৱা এটা গ্ৰুপ থাকিব, সেই গ্ৰুপটোত চাৰ্টটো সোমাই থাকে। এতিয়া চাওক, আপোনালোকে দেখিব থ্ৰেড মানে হৈছে সূতাটোত সোমাই নাথাকে চাৰ্ট। নেক্সট আহিছে ক্লথ মানে হৈছে কাপোৰ হয়নে। নেক্সট হৈছে কটন মানে হৈছে কপাহ। নেক্সট হৈছে এপাৰেল। এতিয়া চাওক, আপোনালোকে মনত হয়তো চাগে লাগি থাকিব পাৰে যে ক্লথো হৈ যাব নেকি, কাপোৰৰ ভিতৰত চাৰ্টটো সোমাই থাকিব পাৰে নেকি। কিন্তু চাওক, ক্লথ মানে হৈছে যিকোনো ধৰণৰ কাপোৰ হয়নে, যিকোনো ধৰণৰ কাপোৰ হ'ব পাৰে ক্লথ। কিন্তু এই এপাৰেল মানে হৈছে বস্ত্ৰ, যি নেকি আমি পৰিধান কৰোঁ, গম পাইছেনে। গতিকে আমি পৰিধান কৰা
যিবোৰ আছে তাৰ ভিতৰত এটা চাৰ্ট নহয় জানো গতিকে 2 নম্বৰ আমাৰ অপচনটো আহিব এপাৰেল বুজি পাইছেনে ক্লথটোতকে কেনেকে ডিফাৰেন্স আছে গম পাইছে নহয় ক্লথটো যিকোনো ধৰণৰ কাপোৰ হ'ব পাৰে কিন্তু এপাৰেল মিন্স বস্ত্ৰ আমি যেটো পৰিধান কৰোঁ পৰিধান কৰাটোক আমি এপাৰেল বুলি কোৱা হয় বুজি পাইছেনে মই অকমে লিখি দিছো বাৰু পৰিধান কৰাটো পৰিধান কৰা বুজাইছে হৈছে এতিয়া নেক্সটটো চাওক 3 নম্বৰটো ডক্টৰ ইজ ৰিলেটেড টু পেশেন্ট হয়নে ডক্টৰটো কাৰ সৈতে ৰিলেটেড হৈ আছে পেশেন্টৰ সৈতে ইন দা সেম ৱে এজ লয়াৰ ইজ ৰিলেটেড টু এতিয়া চাওক ডক্টৰটো কাৰ সৈতে ৰিলেটেড হৈ আছে পেশেন্টৰ সৈতে হয়নে এতিয়া চাওক তেন্তে লয়াৰ মানে তো বুজি পাইছে হয় নহয় ই কাৰ সৈতে মানে সম্পৰ্ক স্থাপন কৰি থাকিব ইয়েস চাওক কাস্টমাৰ বুলি নকয় মেজিষ্ট্ৰেট না এইটো চাওক ক্লায়েন্ট বুলি আছে হয়নে গতিকে আমাৰ অপচন নম্বৰ ডি আহিব কি ক্লায়েন্টৰ সৈতে বুজি পালেনে গতিকে 1 2 3 আমি তিনটা আপোনালোকক নিশ্চয় আপোনালোকক বুজি চাগে পাইছে আৰু প্যাটাৰ্নটো আপোনালোকে মন কৰিব যেহেতু ইয়াত ডাইৰেক্টলি দি থোৱা আছে অলৰেডি ধুনিয়াকৈ লিখি থোৱা আছে গতিকে ইয়াক আমি ডাইৰেক্ট এনালজি বা সিম্পল এনালজি বুলি কওঁ গতিকে আমি আহক নেক্সট আৰু কেইটামান কোৱেশ্যনলৈ আগবাঢ়ো এতিয়া আমি নেক্সট আৰু তিনটা কোৱেশ্যনলৈ আগবাঢ়িছো এতিয়া চাওক 4 নম্বৰ কোৱেশ্যনটো কৈছে হ্যাপিনেস ইজ ৰিলেটেড টু সৰো হ্যাপিনেস ইজ ৰিলেটেড টু কি বুলি কৈছে সৰো ইন দা সেম ৱে কমফৰ্ট ইজ ৰিলেটেড টু এতিয়া শুনক হ্যাপিনেস মানে আছে আমাৰ সুখবোৰ হয়নে সুখবোৰ ৰিলেটেড টু কাৰ সৈতে হৈ আছে সৰো দুখৰ সৈতে হয়নে যদি সুখবোৰ দুখৰ সৈতে সম্পৰ্ক আছে মিন্স কি আমি গম পালো যে হ্যাপিনেস টু সৰো অপোজিট হয়নে অপোজিট হৈ গল গতিকে কমফৰ্ট আমি যে কওঁ যে কমফৰ্ট আছো ইয়াত কমফৰ্ট আছে দেই কমফৰ্টটো কাৰ সৈতে সম্পৰ্ক হৈ আছে হাৰ্ডশিপ ৰেষ্ট পভাৰ্টি ডিফিকাল্টি হয়নে কমফৰ্ট মানে গম পাইছে ন একদম পুৰা মানে কি বুলি কয় এই মনতে আহা নাই অসমীয়া শব্দটো কমফৰ্ট মানে কমফৰ্ট আছো আৰু হয়নে আৰু চাওক এ বি সি ডি ইয়াত কি হ'ব হাৰ্ডশিপ ৰেষ্ট পভাৰ্টি ডিফিকাল্টি এতিয়া আমাৰ যিটো মানে একদম সহজ সৰল ভাবে আছো হয়নে কমফৰ্টটো একদম কোনো মানে ধৰক প্ৰবলেম নোহোৱাকৈ আছো এতিয়া ইয়াৰ যদি প্ৰবলেম নোহোৱাকৈ আছো তেন্তে অপোজিটটো কি হ'ব প্ৰবলেম হৈ আছে মিন্স হয় নহয় গতিকে ইয়াৰ হ'ব আমাৰ এনসাৰটো হাৰ্ডশিপ হয়নে এতিয়া চাওক ইয়াৰ আছে হাৰ্ডশিপ এটা আছে ডিফিকাল্টি হয়নে এতিয়া হাৰ্ডশিপ আৰু ডিফিকাল্টি মাজৰ ডিফাৰেন্সটো কি সেইটো আমি জানি লওঁ চাওক এতিয়া চাওক হাৰ্ডশিপ মানে হৈছে একদম হাৰ্ড মানে মই চাওক হাৰ্ডটো কৈছো হাৰ্ডটো হৈছে ডাইৰেক্ট আমাৰ ইজিৰ বিপৰীত হাৰ্ড হয়নে মানে কমফৰ্টৰ বিপৰীতটো হৈছে হাৰ্ড কোন ধৰণৰ তাত ভেজাল কমফৰ্ট মানে হৈছে আপুনি ধুনিয়াকৈ আছে কোনো প্ৰবলেম নাই ইয়াৰ অপোজিটটো হৈছে হাৰ্ড কিন্তু ডিফিকাল্টিত কি হয় ইয়াত এটা টাস্ক এটা আহিছে মানে ইউ কষ্ট ডিফিকাল্ট বুলি ক'লেও কষ্ট হয় কিন্তু ইয়াত আমাৰ এনেকুৱা এটা বস্তু আছে ধৰক কিবা এটা আগত ধৰক এটা টাস্ক আছে গম পাইছেনে এটা চ্যালেঞ্জ এটা আছে গম পাইছেনে ধৰক মই আপোনাক কি বুলি ক'ম ধৰক সেই কামটো কৰিবলৈ আমাক ধৰক যেন সাহসৰ প্ৰয়োজন গতিকে এই তেনেকুৱা এটা যদি মিনিং থাকে তাৰ সেই ৱৰ্ডটোত আমি ইউজ কৰিবলৈ হ'লে য'ত মানে চ্যালেঞ্জ থাকে আমাৰ সাহস লাগে বুজিছেনে সেই কামটো তেনেকুৱা কামত আমি এই ডিফিকাল্ট শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ গম পাইছেনে কিন্তু হাৰ্ড শব্দটোত আমি আছে জেনেৰেল কষ্ট বুজি পাইছেনে এইটো জেনেৰেল কষ্ট এটা আমি হাৰ্ডৰ দ্বাৰা আমি মানে আমি দেখাব পাৰোঁ গতিকে কমফৰ্টৰ আমাৰ যিটো হেৰি হ'ব অপোজিটটো হ'ব ইয়াত আহিব হাৰ্ডশিপ নেক্সট চাওক নিডল ইজ ৰিলেটেড টু থ্ৰেড হৈছে নিডল মানে হৈছে বেজি হয়নে এটা বেজি এটা থাকে হয়নে ইয়াত আমি সূতা সোমোৱাই দিওঁ থ্ৰেড মানে হৈছে এই সূতাডাল হয়নে এইডাল সূতাডাল তো বেজিটোত আমি এই থ্ৰেড মানে হৈছে সূতা নিডল মানে হৈছে বেজি গতিকে পেইনটো কাৰ সৈতে ৰিলেটেড হৈ এতিয়া হৈছে এইটো হৈছে পেইন ধৰক তে পেইনত আমি কি সোমোৱাম চাওকচোন ইংক কেপ পেপাৰ ৱৰ্ড গতিকে আমি গম পালে ন ইংক সোমোৱাম ন পেইনত আমি কি সোমোৱাম ইংক সোমোৱাম হৈছেনে গতিকে আমাৰ 5 নম্বৰ যিটো অপচন আহিব সেইটো অপচন নম্বৰ এ শুদ্ধ হ'ব নেক্সট চাওক চেফ ইজ ৰিলেটেড টু ৰেষ্টুৰেণ্ট এতিয়া চাওক চেফ মানে হৈছে যোনে বনায় হয়নে সি কাৰ সৈতে সম্বন্ধ কৰি আছে ৰেষ্টুৰেণ্ট য'ত বনায় য'ত কাম কৰে হয়নে নহয় চেফজনে ক'ত কাম কৰি আছে
ৰেষ্টুৰেণ্টত কাম কৰি আছে এতিয়া চাওক ড্ৰাগিষ্টজনে ক'ত কাম কৰিব মেডিচিনত কাম কৰিব নেকি নকৰে ষ্ট'ৰ বুলি ক'লে যিকোনো এখন ষ্ট'ৰ হ'ব পাৰে নকৰে কেমিষ্ট মানে হৈছে যোনে এইবিলাক ফৰ্মুলা এইবিলাক বনায় হয়নে নহয় মেডিচিন গতিকে ড্ৰাগিষ্টজনে ক'ত কাম কৰিব এইটো কাম কৰাটোহে বুজাই আছে গতিকে আমাৰ কাম কৰিব ফাৰ্মাচীত এতিয়া নেক্সট চাওঁ আহক আমি আৰু কেইটামান কুৱেশ্যনলৈ আমি আগবাঢ়ো আহক আমি নেক্সট আকৌ 4টা কুৱেশ্যনলৈ আগবাঢ়িছোঁ ইয়াত আছে কি জেন্টছ ইজ ৰিলেটেড টু কেপ মানে জেন্টছসকল যিসকল ল'ৰা মানুহসকল তেওঁলোক কিহৰ সৈতে জড়িত আছে কেপৰ সৈতে মানে টুপি পিন্ধি মানে ল'ৰা মানুহে মূৰত কি পিন্ধে সেইটোৰ লগত সম্পৰ্কটো কথা কৈছে ঠিক আছে যে জেন্টছ ইজ ৰিলেটেড টু কেপ ল'ৰা মানুহে মূৰত যিটো পিন্ধে সেইটো কেপ বুলি কোৱা হয় তেন্তে লেডিজসকলে যিটো পিন্ধে লেডিজ ইজ ৰিলেটেড টু লেডিছে মূৰত যিটো পিন্ধে সেইটোৱে তলৰ অপশ্যনকেইটাত আছে এতিয়া চাওক কি লেডিছে তলত কি পিন্ধে হেণ্ডকাৰচিফ তাৰপিছত কি লিখিলোঁ হেয়াৰ বেণ্ড আৰু এইটো হৈছে স্কাৰ্ফ গতিকে লেডিছে মূৰত কি মাৰি থাকে স্কাৰ্ফ লৈ থাকে হয়নে গতিকে এইটো মূৰত পিন্ধা যিটো হেৰি আছে মূৰত পিন্ধাৰ ওপৰত কৈ লয় নেক্সটটো চাওক ইঞ্জিনিয়াৰ ইজ ৰিলেটেড টু মেচিন হয়নে ইঞ্জিনিয়াৰসকল কাৰ সৈতে জড়িত হৈ থাকে মেচিনৰ সৈতে তেন্তে ডক্তৰসকল কাৰ সৈতে জড়িত হৈ থাকে ডিজিজৰ সৈতে বেমাৰৰ সৈতে হয় নহয় বডিৰ সৈতে নহয় কিন্তু দেই বডিৰ সৈতে এটা কাৰণে নহয় বডিটোতো ভাল ডিজিজ হ'ব পাৰে বা ডিজিজ ফ্ৰীও হৈ থাকিব পাৰে বেমাৰ হ'ব পাৰে বা বেমাৰ নহ'ব পাৰে হয় নহয় কিন্তু ডক্তৰসকল সদায় ডিজিজ লগা এটা বডিতহে থাকিব হয়নে গতিকে আমি কি হয় এইটো ডিজিজৰ সৈতে হৈ থাকিব হৈছে বুজি পাইছেনে উপকৰণটো বুলি কৈছে উপকৰণ বুজি পাইছেনে উপকৰণ নেক্সট হৈছে মানে এইটো ইয়াৰ উপকৰণ হয় এতিয়া নেক্সটটো হৈছে চাওক 9 নম্বৰটো ৰিদম ইজ ৰিলেটেড টু মিউজিক হৈছে ৰিদম ইজ ৰিলেটেড টু মিউজিক ইন দ্য চেম ৱে এজ ডিজাইন ইজ ৰিলেটেড টু এতিয়া চাওক ৰিদমৰ দ্বাৰা মিউজিকটো বনে বুজি পাইছেনে ৰিদমৰ দ্বাৰা মিউজিক এটা সৃষ্টি হয় গতিকে ডিজাইন এটাৰ দ্বাৰা কি সৃষ্টি হয় চিমেট্ৰি আৰ্কিটেক্ট বিউটি বিল্ডিং 100% ডিজাইন এটাৰ দ্বাৰা বিল্ডিং এটা সৃষ্টি হয় বুজি পাইছে বিল্ডিং এটা সদায় ডিজাইনৰ দ্বাৰা বনোৱা হয় হয়নে যেনেকৈ মিউজিকটো এটা ৰিদমৰ দ্বাৰা বনোৱা হয় ইয়াত ইনষ্ট্ৰুমেণ্টটো কথা কোৱা নাই ৰিদম এটা কথা কৈছে ইনষ্ট্ৰুমেণ্টবিলাকৰ কথা কৈ থকা নাই যে মিউজিকটো বনিবলৈ গীটাৰ অমুক তমুক লাগি আছে সেইটো কথা কোৱা নাই যে মিউজিকটো বনাবলৈ এটা ৰিদম এটাৰ প্ৰয়োজন হয়নে এটা ঠিক তেনেকৈ আমাৰ বিল্ডিং এটা বনাবলৈ এটা ডিজাইনৰ প্ৰয়োজন ঠিক আছে নেক্সট চাওক 10 নম্বৰটো কি কৈছে যে জুল ইজ ৰিলেটেড টু এনাৰ্জি হৈছে এতিয়া জুল আৰু এনাৰ্জিৰ লগত কি সম্পৰ্ক আছে এতিয়া চাওক জুলটো হৈছে এনাৰ্জিৰ একক ইউনিট হৈছে এনাৰ্জি মানে হৈছে শক্তিৰ একক হৈছে জুল এনাৰ্জি মানে হৈছে কি শক্তি হয়নে যেনেকৈ আমাৰ কি বুলি কয় দূৰত্বৰ একক মিটাৰ হয়নে নহয় আমি যেনেকৈ মিটাৰ জোখোঁ দূৰত্বৰ একক যেনেকৈ আমাৰ মিটাৰ হয় হয়নে সময়ৰ একক কি হয় ছেকেণ্ড হয় নহয় ছেকেণ্ড ঠিক তেনেকৈ যিটো শক্তি থাকে আমাৰ শক্তি হৈছে শক্তিৰ একক হৈছে জুল ঠিক তেনেদৰে পাস্কেল তেন্তে কিহৰ একক সুধিছে পাস্কেলটো কিহৰ একক পাস্কেলটো এটা একক কিন্তু কাৰ একক সেইটো হৈছে আমাৰ প্ৰেছাৰৰ একক চাপ অসমীয়াত চাপ বুলি কয় হয় নহয় চাপৰ একক হয় নহয় বুজি পাইছেনে ভলিউম মানে হৈছে আয়তন নহয় ডেনচিটি মানে হৈছে ঘনত্ব পিউৰিটি মানে হৈছে শুদ্ধতা হয়নে গতিকে আমাৰ সৰি এইকেইটা শুদ্ধ চিন মাৰি দিলোঁ আকৌ গোটেইকেইটা কি বুলি ক'লোঁ 10 নম্বৰটো যিটো পাস্কেল হৈছে কিহৰ একক প্ৰেছাৰৰ একক ঠিক আছে গতিকে আমি আজি এইটো কুৱেশ্যন পেটাৰ্ণৰ আমি 10টামান কুৱেশ্যন আমি চালোঁ আৰু আমি নেক্সট পাৰ্টটোত আমি আৰু কেইটামান এনেকুৱা পেটাৰ্ণতে আৰু কেইটামান চাম যাতে আমি বেলেগ ধৰণৰ আমি কিছুমান ৰিলেশ্যন আমি উলিয়াব পাৰোঁ সেই কুৱেশ্যনবোৰত গতিকে আমাৰ ভিডিঅ'টোত মানে আপোনাৰ লক্ষ্যটো আমাৰ এইটোৱে যে আপোনালোকে বিভিন্ন ধৰণৰ পেটাৰ্ণ শিকক গম পাইছেনে যে পেটাৰ্ণটো ইয়াত ধৰকতো এনেকুৱা লাগি যাবগৈ যদি এইবিলাক যদি প্ৰেক্টিছ কৰা নাযায় দেখাত চব চেম লাগি থাকে আমি ভিতৰত ইয়াত বুজি থাকিব লাগিব যে ইয়াত কৈ আছে কি কথাটোৱে
আমি যিহেতু যেতিয়া আমি বিভিন্ন ধৰণৰ পেটাৰ্ণ আমি এনেকৈ আমি প্ৰেক্টিছ কৰি থাকিম, প্ৰেক্টিছ কৰি থাকিলে কি হ'ব, আমি বুজিব পাৰিম যে আচ্ছা এইটো ক'ব কি বিচাৰি আছে। নহবা কেতিয়াবা আমাৰ এনেকুৱা লাগিব যে তাত গৈ পেলাই অপশ্যনবিলাক দেখাত গৈ পেলাই একে লাগি দিব, এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, এইটো হ'ব পাৰে, এনেকুৱা লাগি থাকে, গম পাইছেনে? গতিকে আমাৰ প্ৰেক্টিছটো বহুত প্ৰয়োজন হৈ থাকে। গতিকে আমি তেনেকুৱা বিভিন্ন ধৰণৰ পেটাৰ্ণ আমি আলোচনা কৰি আছোঁ। গতিকে আজি আমি 10টা আলোচনা কৰিলোঁ। গতিকে নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম, ঠিক? গতিকে আজিলৈ ইমানতে সামৰিলোঁ, ধন্যবাদ।